আৰু গাইজ আজি এইটো ভিডিঅ' আপোনালোকে মৰিগাঁও টু নগাঁও দেখাম আজি একেটা ভিডিঅ'তে পাব দেখিবলৈ। আৰু আজি এইটো ভিডিঅ'ত মানে আপোনালোক মটৰ ব্লগিং কৰি এণ্ট্ৰ চেণ্ট্ৰ চব দি দিম। আৰু দুই তিনিখিনি ভাল ভাল জেগা দেখালৈ যাওঁ। গুৰুকুল কলেজৰ ওচৰৰ পৰা যিহেতু ভিডিঅ'টো আৰম্ভ কৰিছোঁ, আপোনালোকে চাই যাওক। মৰিগাঁও টু নগাঁও এটা ভিডিঅ'তে দেখা হ'ব। অলপ ভিডিঅ'টো দীঘল হ'ব পাৰে। আৰু বলক এতিয়া বৰ্তমান আমি সোণাৰীগাঁও পাৰ হ'লোঁ, দলবাৰী পাম এতিয়া। আৰু বলক আজি তাতে দেওবাৰ হয়, গাড়ী মটৰ ভিৰটো বহুতে কম, যিহেতু একদম পূৰা যাই আছোঁ। আৰু মোৰ লগত নীলকমল আহিছে, সি যিহেতু মোতকৈ 2 কিলোমিটাৰমান আগত আছে। আৰু তাক লগলৈ আমি তিনিটাই গৈ আছোঁ আজি মহামৃত্যুঞ্জয় মন্দিৰ যিহেতু। আৰু ধুনীয়াকৈ এতিয়া দলবাৰী পাই গ'লোহি। আমাৰ লগত যিসকলে আছে এইফালে পেট্ৰল পাম্পটো। আৰু কোনোবাই যদি 4 লেন যাব খোজে এইফালে ৰাইট চাইডে হৈ পেলাই 4 লেন যাব পাৰে, কাৰণ আমি ৰহাদি হৈ যাম। এইফালে তেলাহী হৈ 4 লেন যাব পাৰে, আমি ৰহাদি হৈ যাম যিহেতু। আৰু আপোনালোকক অলপ আগত যাই লগ পাই আছোঁ বলক। আৰু বৰ্তমান 2 কিলোমিটাৰ আহি গ'লোঁ, পাই পোৱা যায় দণ্ড পাই গ'লোহি আপোনালোকক। আৰু যি পাওঁ মেইন পইণ্টখিনি আপোনালোকক দেখা লৈ যাব চেষ্টা কৰিম। আৰু নীলকমলৰ বৰ্তমান দেখা দেখি নাই, এতিয়া বৰ্তমান 5টা বাজি গ'ল। আৰু এইফালে ষ্টুডিঅ'বিলাক বহুত ডাঙৰ যিহেতু। এইফালে আমাৰ আগত দণ্ড তেল ডিপু লগত আমাৰ নীলকমল ফ্ৰম আছাম আমাৰ টাইপত লৈ দেখিবলৈ পাইছে। এই নীলকমল পূৰা ৰেডি আৰু আমি যাই থাকোঁ। আৰু একদম আপোনাৰ মৰিগাঁৱৰ ভিতৰত 1 নম্বৰ তেল ডিপু এইটো, একদম বহুত ভাল তেল পোৱা যায় যিহেতু। এতিয়া আমি গৈ থাকোঁ বলক, ধুনীয়াকৈ পথাৰ দৃশ্য চাই লগ পাই আছোঁ আপোনালোকক অলপ আগত। আৰু গাইজ বৰ্তমান পাই গ'লোঁ জালুকুটি বজাৰখন, মানে বজাৰখন অকণ ভিতৰত আছে, মানে এখন ডেইলি বজাৰখন মেইন বজাৰখনটো অলপ এইফালে ৰাস্তাটো সোঁহাতে ৰাস্তাটো অকণ ভিতৰত যাব লাগে। এনেই ডেইলি ধৰক আবেলি বহা বজাৰখন এখন এইফালে আছে। আৰু যিসকল চিনি পায় ঠিকে, নগৰসকলে ধৰক মানে ভাল হ'ব এনে কৈ দিছোঁ মানে। আৰু হাঁহ বজাৰটো এইটো। আৰু গাইজ জালুকুটিৰ পৰা 5 কিলোমিটাৰমান আহি আপোনালোকে দেখিবলৈ পাইছে আগতে চৰাইবাহী দেখা হৈ আছে। মোৰ বাওঁহাতে আমি গৈ থকা বাওঁহাতে গ'লে চাৰি গাড়ীখন আছে চৰাইবাহী, এইফালে সাপমাৰি এইফালে যাব পাৰে। যিহেতু আপোনালোকক কৈ দিছোঁ, যিসকলে নাজানা অলপ সহায় হ'ব যিহেতু। আৰু আমাৰ ফালে ধান লগাবই পৰা নাই, পানীয়ে নাই। আৰু এই চাইডে যিহেতু অলপ খেতি ৰুব পৰা হৈছে দেখিবলৈ পাইছে। আমাৰ ফালে পানী যদি ইমান নাই, কাৰণ এইবাৰ বৰষুণটো কম, যিবিলাক পাহাৰ বা পানী দি হৈছে যিহেতু। আৰু অলপ সকলোখিনি দেখা দিবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু ভলীবল যাবৰ কাৰণে পূৰা গাড়ী ৰেডি হৈ আছে দেখিবলৈ পাইছে। অলপ দেৰিকৈ যাব মানে গাড়ীবিলাক, আমি মানে আগতীয়াকৈ ওলাইছোঁ যিহেতু। আৰু গাড়ী আহি প্ৰায় 15 কিলোমিটাৰ মানে অহা গ'লোঁ মৰিগাঁও আমাৰ ঘৰৰ পৰা। এতিয়া পাই গ'লোঁ সেই জৰাবাৰী, দেখিবলৈ পাইছে এইখিনি মানে হ'ল জৰাবাৰী। তাৰ আগত 12 বজীয়া পাই যাম। আৰু আমি ধুনীয়াকৈ 12 বজীয়া দি সোঁহাতে গুচি যাম, একদম ৰহা হয় 4 লেন দি গুচি যাম। কাৰণ নগাঁও দি গ'লে মানে বহুত এই চিধা নগাঁও গ'লে বহুত ঘূৰিব লাগে, সেইকাৰণে মানে আমি হেৰি দি গুচি যাম বোলো। এয়া 4 লেন হৈ ৰহা দি হৈ গুচি যাম। অলপ ধুনীয়াকৈ সকলো বাটপথ সকলো দেখাই লৈ যাম ধুনীয়াকৈ। আৰু গাইজ আহি 12 বজীয়া পাই গ'লোঁ ৰহা। আমি এতিয়া দেখিছোঁ নগাঁও ৰহা নলবুলি একদম আমি যাম এতিয়া হেৰি দি ধুনীয়াকৈ। আমি এতিয়া ৰাইট চাইডে গুচি যামগৈ। এতিয়া আমি 12 বজীয়াৰ পৰা ধুনীয়াকৈ চাৰিআলি আমি সেইফালে গুচি যামগৈ। তাৰপিছত গৈ আছোঁ ইফালে। এতিয়া অলপ ধুনীয়াকৈ এতিয়া এই ৰাস্তাটো বহুত স্পীড একদম খেতি কৰা হৈ আছে, সেইকাৰণে আমি মানে অলপ। আৰু গাইজ এতিয়া আমি ইফালে লেফ্ট চাইড ৰাইট চাইডে যাব লাগিব। ই আগত গ'ল, আকৌ ফোন কৰি দিব লাগিব যিহেতু। আৰু এইখিনিতে ৰখি লওঁ। আমাৰ লগৰ মানে নীলকমল যিহেতু ইফালে গুচি গ'ল, ৰখি লওঁ। এইটো চিধা গুচি গ'ল। আৰু আমাৰ এই আৰ্মিবিলাকে হাতে কামে লাগি আছে। আৰু কমল মানে এইফালে চিধা হৈ গ'লে, চিধা নগা ৰাস্তাত গৈছিলে, আকৌ লৈ আহিছোঁ। এতিয়া আমি এইফালে যি হয় ধুনীয়াকৈ গুচি যাওঁগৈ। দেখাই দিছোঁ এই বাবুয়া উই যা। আমাৰ কমলে দেখিছে একদম সহায় হৈ মাজে সময় ঘূৰি যাব খোজে যিহেতু বাইকত দেখিছে। কিলেমাৰ লৈ কেনেকুৱা জোৰ
তেনেকৈ আছিলে আৰু ৰাস্তাটো সৰু যিহেতু আমাৰ মানে অলপ সেইটো কমাই বেছি যোৱা নাই 70 গৈ আছোঁ আৰু কোমল মানুহটো মানে পুৰা জোচ থকা মই ক'ৰবাত ক'ব পাৰিগৈ আৰু গাইজ আহি এতিয়া ৰহা পাই গ'লোহি এতিয়া কলেনত উঠিম আগত অভাৰব্ৰিজ আগতে মানে হেৰি আছিলে হাই স্পীড যাবলৈ বহুত জাম আছে এতিয়া অভাৰব্ৰিজখনো হৈ গ'ল মানে আহোঁতে ফ'ৰলেনকৈ আহিম আহোঁতে এণ্ডাৰ হৈ যাব আপোনালোকক দেখাব নোৱাৰিম এতিয়া এইখন অভাৰব্ৰিজখন দেখিছে আগত পূৰা চব জেগাতে মানে নগাঁও চাইডে আহিলে আপোনালোকৰ জাম নালাগে কাৰণ চবফালে অভাৰব্ৰিজ হৈ গ'ল এতিয়া আমি ধুনীয়াকৈ এইফালে গুচি যাওঁগৈ কি নালাগে আগত মানুহে গেলা আৰু এইখিনি ৰাস্তা যথেষ্ট বেয়া কাৰণে মানে আমাৰ আৰ বি ভিডিঅ' বনাবলৈ কৈছে মই মানে অলপ আগৰ পৰা বনাব দিছোঁ দেখিছে গাইজ কিমান গেলা ভৰি একদম তেলৰ টেংকিৰ ওপৰত উঠাই লৈ আহিব লগা হৈছে গাইজ দেখিবলৈ ভাল আৰু কলেজত আহি গৈছোঁ এতিয়া অলপ নীলকমলে ভিডিঅ' আগত দেখিবলৈ পাইছে একদম হেলমেট লগাই একদম মোবাইল লগাবলৈ আৰম্ভ কৰি দিছে আগত এইফালে আৰু ভিডিঅ'টো চাওক হা আৰু আমাৰ আৰ বি দায়ো ইয়াতে ভিডিঅ' হেৰি কৰি দিব আৰু গাইজ দেখিবলৈ পাইছে এই দুটাক একদম বলে বমক কাপোৰ পিন্ধাই লৈ আহিছোঁ ইয়াক আৰু এওঁ হ'ল একদম নাকটো মাটিত চুঁচৰি যায় কান্ধত লৈ আহিছে তেওঁ নিপিন্ধে পিছে মানে হেণ্ডচম ল'ৰা নে ধনী মানুহ মানে আইফোন প্ৰ' মেক্স লয় নতুন গিলেমাৰ 2খন কিনিছে দেখিছে আৰু কি ধুনীয়া এটা দৃশ্য আৰু বেছি নাই তলকৈ 2 কিলোমিটাৰ আছে আপোনালোকক মৃত্যুঞ্জয় মন্দিৰলৈ নেদেখাওঁ এইটো একদম নগাঁও টাউনলৈ আপোনালোকৰ ভিডিঅ'টো নগাঁও টাউনলৈ দেখা পাব এতিয়া কেনেকুৱা লাগিছে পৰিৱেশটো এটা এতিয়া আহি আছোঁ আমাৰ এইফালে আৰ বি ব্লক আৰু এয়া নীলকমল ফ্ৰম আছাম আইফোন প্ৰ' মেক্সে কৈছে দামীও দিবা আৰু এইফালে তাৰ গিলেমাৰখন আৰু এখন মোৰ বাইকখন এতিয়া মৃত্যুঞ্জয় মন্দিৰলৈ গৈ আছোঁ আৰু এই ভিডিঅ'টো আৰু 2-3 মিনিটৰ হ'ব আপোনালোকে চাই যাওক চাই কেনেকুৱা লাগিলে নিশ্চয় এটা কমেণ্ট কৰি জনাই দিব এতিয়া বলক আগত লগ পাই আছোঁ আৰু গাইজ এইফালে আপোনালোকে তলে 1 কিলোমিটাৰ আছে আগত আৰু এইফালে ধুনীয়া ধুনীয়া ফুল দেখিছে আপোনালোকক অলপ বোলো দেখাই দিওঁ আগত দেখা হৈ আছে তলকেটলৈ 1 কিলোমিটাৰ আৰু তলকেটৰ ওচৰৰ ভিউটো ধুনীয়াকৈ দেখাই দিওঁ আপোনালোকে চাই থাকক ধুনীয়াকৈ আৰু বেছি যোৱা নাই 70 গৈ আছোঁ আপোনালোকে দেখিবলৈ পাইছে একদম পূৰা 60-70 গৈ আছোঁ কাৰণ হাইৱেত হয় অলপ নলবালে ভালো নালাগে যিহেতু বলক আৰু এইফালে আজি মৃত্যুঞ্জয় মন্দিৰত বহুত এয়া আমাৰ ফালে টুমটুম বুলি কওঁ ই ৰিক্সা বহুত ভক্তসকল আহিছে আৰু তাত যাই দেখা পাম আৰু পৰিস্থিতিটো কেনেকৈ এইটো ভিডিঅ' আপোনালোকক নগাঁও টাউনলৈ দেখাম যিহেতু এইটো ভিডিঅ'ত আপোনালোকক এতিয়া আমি ৰণথলী পাই গ'লোহি একদম টলগেটটো কাষতে মানে লেফ্ট চাইড এইখিনি ৰণথলী বুলি কয় আমাৰ ৰণথলী পাই গ'লোহি তাৰপিছত এতিয়া টলগেটটো পালোহি আৰু এই ৰাস্তাটো দেখিবলৈ পাইছে ৰণথলী বুলি কয় আপোনালোকৰ একদম 1 তাৰিখৰ সহযোগ হয় আহলগুৰিত ইয়াত আৰু আমাৰ মৰিগাঁও জিলাত ধৰক আহলগুৰি আৰু বৈদ্যগুৰি এইকেইটা জেগাত হৈ যায় আপোনালোকৰ আৰু আমাৰ কাৰণ বাইক এনে ধৰক 4 চকীয়া হ'লে তল দিব লগা আমাৰ বাইক টেনশ্যন নাই পূৰা কাষেদি লৈ খোজকৈ লৈ গুচি গ'লেই হৈ যায় আপোনালোকে যিহেতু দেখিব পাইছে এতিয়া ধুনীয়াকৈ এফালেদি পাৰ হৈ যাওঁ আৰু আপোনালোকে চাই থাকক ধুনীয়াকৈ ভিডিঅ'টো আৰু দেখিবলৈ পাইছে একদম টলগেটৰ ওচৰত একদম ট্ৰাকবিলাক টামান আছে যিহেতু আৰু বাইক যেতিয়া টেনশ্যন কৰিব পৰা নাই আগলৈ যাই থাকোঁ অলপ এতিয়া অলপ আগত যাই আপোনালোকক দেখুৱাই দিম আৰু গাইজ দেখিবলৈ আছে বহুত 8-10 কিলোমিটাৰ আহি গ'লোঁ আৰু আহি লৈ পেলাই এতিয়া এখন অভাৰব্ৰিজ পাইছোঁ যিহেতু আমাৰ নগাঁৱলৈ আহিলে 2খন নে 3খনে অভাৰব্ৰিজ যায় মই পাহৰিছোঁ যিহেতু চব অভাৰব্ৰিজ অপেনিং হৈ গ'ল আৰু এতিয়া মানে তলে যোৱা যান জঁটৰ কথা নাই যিমান যি নহওক আৰু অভাৰব্ৰিজৰ ওপৰতে আমাৰ তিনিটা ৰাস্তা যিহেতু একদম মানে দবাই যোৱাহে বল আৰু চাই লওক ভিউটো কেনেকুৱা লাগিছে এতিয়া 6টা বাজি গ'ল এতিয়া ইমান আইফোন কাৰণে ধৰক কথা নাই ইমান এনে ধৰক মাতটো কেনেকুৱা আহিছে নিশ্চয় জনাব আৰু এই জেগাটোৰ নাম কি মই ধৰি দিয়া গম পালোঁ দেখুৱাই এইখন ইমান এটা ধৰিব পৰা নাই আপোনালোকক মই অলপ আগত যাই পেলাই কৈ আছোঁ জেগাৰ পৰা লৈছে নামটো আৰু গাইজ এতিয়া মানে 7 বাজিব 10 কিলোমিটাৰ আছে আপোনালোকে আগৰ ভিউটো দেখিছে চবফালে মানে একদম জংঘল বৰঘাট পাৰ হৈ আহিলে
দেখা দিছে আপোনালোক মানে চবফালে সেই জংঘল একদম মাজেৰি ৰাস্তাটো দেখিছে একদম কাজিৰঙাত গৈ আছোঁ ইমান ধুনীয়া লাগিছে আৰু মানে হাইৱেত এটা কথা বেয়া ৰং চাইডৰ গাড়ীবিলাক আহে অকণমান মানে ভিডিঅ' কৰাত অসুবিধা হয় কাৰণ চাবও লাগে চলাবও লাগে ব'বও লাগে যিহেতু আৰু বেছি নাই 8-10 কিলোমিটাৰ আছে হেৰিলৈ আপোনালোকৰ মহামৃত্যুঞ্জয় মন্দিৰলৈ মই তাতে গৈ আছোঁ এইটো কিন্তু মানে নগাঁও ভাগৱতা চাৰিআলি পুলিচ পইণ্ট এটা আছে তাতে সেইটোলৈ যাই থাকে সেইটো তাতে সেইটো আকৌ মৰিগাঁও নগাঁও যিখিনি মাজত গাঁও চাৰিআলি অলপ মই দেখাই দিবলৈ চেষ্টা কৰিছোঁ আৰু গাইজ মেইন নগাঁও পাই গ'লোহি এতিয়া আপোনালোকৰ একদম এইফালে মই কাষেদি এতিয়া ঘূৰিলে চিধা যাব লাগিব যিহেতু আমাৰ মৃত্যুঞ্জয় মন্দিৰ যাম যিহেতু এইফালে ইমান হেৰি জেগাবিলাক চিনি নাপাওঁ যিহেতু আপোনালোকক পোৱা নাই সেইকাৰণে আমি চিধা গুচি যাম ইফালেদি কাৰণ আমি চিধা যাব লাগিব সেইটো আৰু এনেকৈ এইফালেদি হৈ চিধা যাব লাগিব কাৰণ আমি এইটো ৰাস্তাদি হৈ যামগৈ এইটো দেখিছে আৰু অঁ এইবিলাক কাজিৰঙাতেও যাব পাৰে আমি আগত যালে ৰখিম কাৰণ নীলকমল চিনি নাপাব এই ৰখিম আমি এইবিলাক কাষত ৰখি দিওঁ কাৰণ এইফালেদি আমি চিধা গ'লে বেছি দেৰি নাই 5 মিনিটমান আছে কাৰণ নীলকমলে চিনি নাপাব কাৰণে অলপ আমি ৰখি দিওঁ আৰু গাড়ীত নগাঁও টাউন পাই গ'লোহি আৰু পূৰা এন্ধাৰ হৈ গ'ল 7টা বাজিলে 1 মিনিট আছে আৰু এইটো ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ চাই কেনেকুৱা পালে জনাব এটা নগাঁওসকলে মৰিগাঁওসকলে সকলোৱে এটা লাইক কৰি দিব লগ পাই আছে এটা নতুন ধামাকা ভিডিঅ'ত বাই বাই।